নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। একচুৱেলি আকৌ আহিলোঁ মই এটা ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকৰ মাজত। শেষলৈকে আকৌ চাব ভিডিঅ'টো, ৰিকুৱেষ্ট থাকিল মোৰ ফালৰ পৰা যে ইয়াৰ আগতো এটা আপোনালোকে ভিডিঅ' পাইছিল, যিটো অলৰেডি মই ফেচবুকত লোড দিছিলোঁ, গতিকে আপোনালোকে চাইছে। বহুলোকে ৰেছপন্স কৰিছে আৰু বহুলোকে মোৰ লগত যোগাযোগ ৰাখিছে আৰু বহুলোকে AI টেকন'লজিৰ মাধ্যমেদি যিটো আমাৰ আনলক লাইফ গ্ল'বেল হেল্পিং প্লেন, যিটোৰ বিষয়ে মই অকণমান আপোনালোকক অৱগত কৰিছিলোঁ, সেইটোত বহুলোক মোৰ লগত জড়িত হৈছে। গতিকে তেখেতলোকক সকলোকে মোৰ ফালৰ পৰা বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু লগতে তেখেতলোকৰ ভৱিষ্যতে যাতে তেখেতলোকে সোনকালে ছাকচেছ হ'ব পাৰে তাৰ কাৰণে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া বিষয়টো হৈ গ'ল, বহুলোকে কিন্তু আপোনাৰ অকণমান সন্দেহৰ দৃষ্টিভংগীৰে চাইছে যে ইমান সোনকালে ইমান কম এমাউণ্ট খটুৱাই বৰ্তমান আজিৰ যুগত, য'ত নেকি 500 টকা 1000 টকা ইনকম কৰিবলৈ ইমান কষ্ট কৰিবলগীয়া হয়, দেহাৰ ঘাম মাটিত পেলাবলগীয়া হয়, তেনেস্থলত মাত্ৰ $11 খটুৱাই এজন ব্যক্তিয়ে কোটি টকাৰ ওপৰত ইনকম কৰিব পৰা সম্ভৱ জানো? একচুৱেলি ছিষ্টেমত গ'লে সকলো সম্ভৱ। কাৰণ যদিহে মই আপোনালোকক কওঁ যে লোহা আকাশত উৰে, তেতিয়াহ'লে আপোনালোকে কিন্তু সন্দেহৰ চকুৰে চাব যে লোহা জানো আকাশত উৰে? সাধাৰণ কাগজ এখিলাও যদি আপুনি ওপৰত এৰি দিয়ে, ওপৰৰ পৰা যদি এৰি দিয়ে, লগে লগে তলত গুচি আহে, কাগজখিলাও ওপৰত নাথাকে বা ওপৰত নুৰে, তেনেস্থলত লোহা কেনেকৈ উৰিব? কিন্তু ছিষ্টেমত গ'লে আপোনালোকে নিশ্চয় জানে যে উৰাজাহাজখন ওপৰেদি উৰি যায়। কিয়? কাৰণ সেইটো এটা টেকন'লজিৰ ওপৰত, এটা ছিষ্টেমৰ ওপৰত চলে আৰু সেই ছিষ্টেমত চলে কাৰণে আপোনাৰ শ কুইণ্টেলৰ ৱেটৰ এখন জাহাজ, উৰাজাহাজ কিন্তু আকাশৰ ওপৰেৰে উৰি যায় আৰু তাৰ ভিতৰত শ মানুহো লৈ যায়। গতিকে সেইটো ছিষ্টেমত আছে কাৰণে সেইটো সম্ভৱ। আৰু ইয়াতো AI টেকন'লজিৰ মাধ্যমেদি আমি মাত্ৰ $11 খটুৱাই আৰম্ভ কৰি প্লেনটোৰ মাধ্যমেদি কাইলৈৰ দিনত কৰোৰ টকা ইনকম কৰাৰো আমাৰ কিন্তু সম্ভৱ। আৰু যিটো নেকি আমাৰ 25 মে'ত আমাৰ প্লেনটো লঞ্চিং হৈছিল আৰু আজি যদি কেলকুলেশ্যন কৰে মাত্ৰ ধৰক 8 পৰা 9 দিন হৈছে, আজি 4 জুন। গতিকে ইমান কম সময়ৰ ভিতৰত মেক্সিমাম আমাৰ ওপৰৰ টপ মষ্ট লিডাৰ্ছসকলে 5 নম্বৰ ৰাউণ্ডলৈকে, যেনেধৰণে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে তাত 5 নম্বৰ ৰাউণ্ডলৈকে তেখেতলোকে অলৰেডি ষ্ট্ৰাকচাৰ কমপ্লিট কৰি পেলাইছে, মিনছ কোটি টকাৰ ওপৰত ইনকম কৰি পেলাইছে। গতিকে মোৰো অলৰেডি 3 নম্বৰ ৰাউণ্ডলৈকে ষ্ট্ৰাকচাৰ বনি গৈছে। ফাৰ্ষ্ট ৰাউণ্ডত যিহেতুকে আপোনালোকে জানে যে 1100 টকাৰে মিনছ $11 আপুনি জইনিং কৰাৰ পিছত আপোনাৰ তলত দুজন ব্যক্তি লগোৱাৰ লগে লগে আপোনাৰ আইডিটো গ্ল'বেল ষ্ট্ৰাকচাৰত গুচি যায়, গ্ল'বেল হেল্পিং প্লেনৰ মাধ্যমেদি। আৰু ইয়াৰ নামেই পৰিচয়, আনলক লাইফ মিনছ আমাৰ জীৱনৰ সকলোবিলাক লক আনলক কৰিব এই প্লেনটোৰ মাধ্যমেদি। আৰু গ্ল'বেল মিনছ মানে গোটেই বিশ্বজুৰি 144খন কাণ্ট্ৰিত আমাৰ কাম চলি আছে, প্ৰায় 50ৰ পৰা 60 লাখ আমাৰ কমিউনিটি মেম্বাৰ। আৰু লগতে হেল্পিং প্লেন হেল্পিং মিনছ আমি ইজনে সিজনক হেল্প কৰি আমি ইয়াত আগবাঢ়ি যাম, বা ষ্ট্ৰাকচাৰত যিজন ব্যক্তি প্ৰথম আহিব, বাকী তলত যিসকল ব্যক্তি আহিব সেইসকল ব্যক্তিৰ হেল্পৰ মাধ্যমেদি ওপৰৰ ব্যক্তিজন উপকৃত হ'ব। আৰু তেনেধৰণে ষ্ট্ৰাকচাৰত অট'মেটিকেলি ষ্টেপ বাই ষ্টেপ কিন্তু হেল্প হৈ প্ৰত্যেকে ইয়াৰ মাধ্যমেদি ইনকম কৰিবলৈ সক্ষম হ'ব। এতিয়া বিষয়টো হৈ গ'ল যে নিজে জইনিং কৰি তলত দুজন অনাৰ লগে লগে আমি গ্ল'বেল হেল্পিঙত গ'লোঁ আৰু তাৰ মাধ্যমেদি $5 লগে লগে আমাৰ ক্ৰেডিট হ'ল। তাৰ ছেকেণ্ড ৰাউণ্ডত 4জন ব্যক্তিৰ মাধ্যমেদি আমাৰ যেতিয়া ষ্ট্ৰাকচাৰটো কমপ্লিট হ'ব তাত আমাৰ $10 ক্ৰেডিট হ'ব। নেক্সট লেভেলত 8জন ব্যক্তিৰ মাধ্যমেদি যিটো আমাৰ ষ্ট্ৰাকচাৰ কমপ্লিট হ'ব তাত আমাৰ $100 ক্ৰেডিট হ'ব। ফ'ৰ্থ লেভেলত 16জন ব্যক্তিৰ মাধ্যমেদি আমাৰ যিটো ষ্ট্ৰাকচাৰ কমপ্লিট হ'ব তাত আমাৰ $1300 ক্ৰেডিট হ'ব। আৰু লাষ্ট 5 নম্বৰ ৰাউণ্ডত 32জন ব্যক্তিৰ মাধ্যমেদি যিটো আমাৰ ষ্ট্ৰাকচাৰ বনিব, বিগত ভিডিঅ'টোত কোৱা আছে, যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে মোৰ ভাগৰ এইটো একাউণ্টতে আপোনালোকে ছাৰ্চ কৰিলে ইয়াৰ আগৰ ভিডিঅ'টো চালে ডিটেইলছত গম পাই যাব যে তাত আপোনাৰ $1,12,000 আপোনালোকৰ ইনকম হ'ব। আৰু ইয়াত ইনকমটো যিটো আপোনাৰ হ'ব এইটো অট'মেটিকেলি AI টেকন'লজিৰ মাধ্যমেদি আপোনাৰ যিটো এক্সচেঞ্জৰ, আপোনাৰ বাইনেন্সেই হওক বা এল বেংকেই হওক বা বিটমাৰ্টেই হওক, যিটো এক্সচেঞ্জত আপোনাৰ BEP20 USDT এড্ৰেছ আছে, বা ট্ৰাষ্ট ৱালেটেই হওক বা মেটামাস্কেই হয়, তাৰ USDTৰ BEP20 এড্ৰেছটো যিটো আপুনি ইয়াত ছেট কৰিব, যিটো লিংক কৰিব, সেই এড্ৰেছত গৈ আপোনাৰ কিন্তু একাউণ্টটোত অট'মেটিকেলি আপোনাৰ ইনকমটো সোমাই যাব। ৰাতি শুই থাকোঁতেও আপোনাৰ কিন্তু একাউণ্টত ইনকমটো সোমাব পাৰে। মাত্ৰ $0.5 যদি আপোনাৰ ইনকম আহে, সেইটোও কিন্তু আপোনাৰ ক্ৰেডিট হৈ আপোনাৰ লগে লগে একাউণ্টত শ্ব' কৰিব।
এইটো হৈ গ'ল মোটামুটি বিষয়। গতিকে যেতিয়ালৈকে পানীত নানামে তেতিয়াহ'লে কিমান দ পানী বা তলত কি আছে, কাঁইট আছেনে, পলস আছেনে, বোকা আছেনে, মাছ আছে, ননমালৈকে আপোনালোকে গম নাপায়। আৰু আগতীয়াকৈ আগে ভাগে ধৰক বাহিৰৰ পৰা ক্ৰিটিচাইজ কৰিবলৈ খুব সহজ বা সমালোচনা কৰিবলৈ খুব সহজ, যে ইয়াত হ'ব জানো, পাব জানো, বা কিছু লোকে ধৰক আপোনাৰ বেলেগক চাই থাকে যে তেওঁ কৰিছে, তেওঁ পাইছেনে নাই। গতিকে প্ৰেক্টিকেলি যদি আমি আগবাঢ়োঁ, কাৰণ $11 মিনছ 1100 টকাও যদি আমি ধৰোঁ, তেতিয়াহ'লে সাধাৰণ এটা ভাল স্পৰ্টিং আজিৰ তাৰিখত 1100 টকাত নাপায়। ঘৰত এসাঁজ ভালকৈ খাওঁ বুলিলে 1100 টকাত নাপায়। এটা ব্যৱসায় কৰাটো দূৰৈ কথা, এখন সাধাৰণ পাণ গুমটি খুলিবলৈ হ'লে আজিৰ তাৰিখত লাখ টকাৰ ওপৰত ইনভেষ্ট কৰিব লাগে। গতিকে 1100 টকাৰ এটা ৰিস্ক লৈ চাওকচোন, যে বিগতৰ দিনত তেনেকুৱা ধৰণৰ বহুত আমাৰ ফ্ৰড কোম্পানী আমাৰ বৰ্তমান মাৰ্কেটত আহিলে, সেইবিলাক কোম্পানীততো আমি বহুত লাখ লাখ টকা আমি ডুবালোঁ। মই সেইবিলাকৰ নাম ল'ব খোজা নাই। অলপ দিনৰ আগত যোৰহাটত এটা কোম্পানীয়ে তেনেধৰণে বহুত ঠগি গ'ল। কলেজৰ লেকচাৰ প্ৰফেচৰ পৰ্যন্ত তাত ফচিল, বেংকৰ মেনেজাৰ পৰ্যন্ত তাত ফচিল। তাৰ আগত মাজুলীৰ পৰা কৰোৰ টকা তেনেধৰণে লুটি লৈ গুচি গ'ল। গতিকে এইবিলাক তেনেকুৱা ধৰণৰ ফ্ৰড বা তেনেকুৱা ধৰণৰ লুটিবলৈ অহা কোম্পানী নহয়। ইয়াত কিন্তু আপোনালোকক সকলোকে দিবলৈ অহা কোম্পানী, আৰু ইয়াৰ প্ৰমাণটো লগে লগে পাব। কাৰণ আমাৰ ইয়াত কমপ্লিটলি গোটেই পেনেলটো আপোনালোকে চিনি পাব। আমাৰ ওপৰত ছিনিয়ৰ কোন আছে, মোৰ ওপৰত পংকজ লহকৰ, তাৰ ওপৰত আছে বিনয় কচুহোৱা, তাৰ ওপৰত আছে মোহন টেণ্ডন, তাৰ ওপৰত আছে দেওনাথ চাও, তাৰ ওপৰত আছে, এনেধৰণে কমপ্লিটলি গোটেই পেনেলটো আপোনালোকে গম পাব। তাৰ ওপৰত আমাৰ অফিচ আছে, ডুবাইত আছে আমাৰ অফিচ, লণ্ডনত আছে, আমেৰিকাত আছে, আৰু সকলোবিলাক কাম আমাৰ ৱেবছাইটৰ মাধ্যমেদি সকলো হৈ থাকে। আমাৰ ডেইলি মিটিং হয়, ৰাতিপুৱা 9 বজাত মিটিং হয়, দুপৰীয়া মিটিং হয়, সন্ধিয়া 6:30 বজাৰ পৰা আমাৰ অসমীয়াত টেলিগ্ৰাম মিটিং হয়, ৰাতি 9 বজাৰ পৰা হয়, 8:45 পৰা হয়, নন ষ্টপ আমাৰ মিটিং চলি থাকে। কণ্টিনিউৱাছ বেচিছত আপোনালোকে টপ ছিনিয়ৰসকলৰ লগত ডাইৰেক্টলি যোগাযোগ ৰাখিব পাৰিব। ইয়াত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ আমি ফ্ৰড কৰিম বুলি বা তেনেকুৱা ধৰণৰ কোনো স্কেম কৰিম বুলি বা মানুহক লুটিম বুলি কিন্তু আমাৰ কোম্পানীৰ কোনো মতো নহয়। কাৰণ 28 মাহ ধৰি আমি কাম কৰি আছোঁ। তলউইন লাইফ 22 জানুৱাৰী 2022 চন 25 জানুৱাৰীত জন্ম হৈ বৰ্তমান 6 নম্বৰ প্ৰজেক্ট এইটো চলি আছে। আমাৰ 5টা প্ৰজেক্ট অন ৰানিং সফলতাৰে অলৰেডি আমাৰ মাৰ্কেটত অন ৰানিং চলি আছে। আৰু ইয়াতে কাম কৰি বহুত লোকে হাজাৰ হাজাৰ ব্যক্তি আজিৰ তাৰিখত কৰোৰ টকাৰ ওপৰত ইনকম কৰি পেলাইছে। গতিকে এইটোৱে হৈ গ'ল মোটামুটি আমাৰ কোম্পানীৰ বেকগ্ৰাউণ্ডৰ বিষয়ে অকণমান আপোনালোকক উনুকিয়ালোঁ। আৰু ইমানেই সত্যনিষ্ঠাৰে কোম্পানী আগবাঢ়িছে, ইমান বিশ্বাসযোগ্যতাৰে আজিলৈকে আগবাঢ়িছে। গতিকে বিগত দিনত আমি এনেকুৱা ধৰণৰ কোনো কোম্পানী দেখা নাই য'ত নেকি মানিবেগ গেৰাণ্টি দিম বুলি কোৱাৰ স্বত্তেও বহু কোম্পানীয়ে কিন্তু মানিবেগ দিয়া নাই। আপোনালোকে নিশ্চয় জানে যে বিবেক বিন্দাৰ আপোনাৰ মাজতে আপোনাৰ বহুত বিতৰ্ক হৈছিল। তাতে যিসকল বৰা বিজনেছত IBC হিচাপে জইনিং কৰিছিল, তেখেতলোকক মানিবেগ গেৰাণ্টি দিম বুলি কোৱাৰ স্বত্তেও তাত কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ কাকো পইচা 1 টকাও ৰিটাৰ্ণ কৰা নাই। মানিবেগ দিম বুলি কোৱাৰ পিছতো কিন্তু মানিবেগ দিয়া নাই। অথচ আমাৰ কোম্পানীয়ে কোনো ধৰণৰ মানিবেগ দিম বুলি কোৱা নাই, কিন্তু আমাৰ যিটো জইনিং এমাউণ্ট আপোনালোকে নিশ্চয় গম পায় যে আমাৰ 28 মাহৰ আগত যেতিয়া কোম্পানী জইনিং হৈছিল, তেতিয়া ক্ৰাউড ফাণ্ডিঙৰ মাধ্যমেদি কোম্পানী জইনিং হৈছিল। আৰু সেই ক্ৰাউড ফাণ্ডিঙত সোমাবলৈ হ'লে ফাৰ্ষ্ট ভাৰ্চনত $30 আৰু ছেকেণ্ড ভাৰ্চনত $60 দি আমি ইয়াতে এণ্ট্ৰি হ'ব লাগে। সেই তাৰ যিটো আমাৰ জইনিং এমাউণ্ট, সেই প্ৰিন্সিপাল এমাউণ্টটো উইথ ইণ্টাৰেষ্টসহ আমাক কোম্পানীয়ে ৰিটাৰ্ণ দিবলৈ গৈ আছে। বিগত দিনত আমাৰ 6টা ৰেংক আছিল: অপেল, জেছপাৰ, হেছনাইট, আলেকজেণ্ডাৰ টপাছ, ব্লু চাফায়াৰ। গতিকে আলেকজেণ্ডাৰ টপাছ, ব্লু চাফায়াৰ লোকসকলক বিগত দিনত অলৰেডি তেখেতলোকৰ প্ৰিন্সিপাল এমাউণ্টটো উইথ ইণ্টাৰেষ্টসহ ঘূৰাই দিলে। এতিয়া দিবলৈ গৈ আছে অপেল, জেছপাৰ আৰু হেছনাইট ৰেংকৰ ব্যক্তিসকলক। গতিকে এনেকুৱা ধৰণৰ সত্যনিষ্ঠাৰে কোম্পানী আগবাঢ়ি আছে। আৰু এতিয়া আহক যে আমাৰ যিটো আনলক লাইফ গ্ল'বেল হেল্পিং প্লেন, তাত গ্ল'বেল ষ্ট্ৰাকচাৰৰ মাধ্যমেদিতো আমি ইনকমটো কৰিলোঁ কৰোৰ টকাৰ ওপৰত। কিন্তু তাৰ ওপৰেঞ্চি যদিহে আমাৰ লেভেল ইনকমটো আমি বিচাৰোঁ, তেতিয়াহ'লে লেভেল ইনকমটো কেনেকৈ ধৰণে পাম? যে আমি 2জন দিব লাগে, মাত্ৰ 2জন দিব লাগে আমি গ্ল'বেল ষ্ট্ৰাকচাৰত সোমাবৰ কাৰণে। কিন্তু 2জনৰ ওপৰত যদি আমাৰ ব্যক্তি আহে, 3 নম্বৰজন কি হ'ব? তো 3 নম্বৰৰ পৰা ওপৰত যিমানজন ব্যক্তি আমাৰ আণ্ডাৰত ডাইৰেক্ট জইনিং হ'ব, তেখেতৰ যিটো $11 জইনিং এমাউণ্ট, তাৰ পৰা $1 কোম্পানীয়ে চাৰ্জ কাটিব, আৰু বাকী $10 50% লগে লগে স্পনচৰ বেনিফিট হিচাপে যিজন ব্যক্তিৰ আণ্ডাৰত জইনিং কৰে তেখেতে পাব। ছিনিয়ৰে পাব $5 লগে লগে ইনষ্টেণ্ট, আৰু বাকী $5টো লেভেল ইনকম মানে লেভেলত ডিষ্ট্ৰিবিউশ্যন হ'ব, 10টা লেভেলত ইকুৱেলি $0.5কৈ। এতিয়া বিষয়টো হৈ গ'ল, যদিহে আমি 10জনৰ টাৰ্গেট লওঁ, 2জন গ্ল'বেল ষ্ট্ৰাকচাৰটো বাদ দি যদি আমি 10জনৰ টাৰ্গেট লওঁ, যে 10x10 ফৰ্মুলা মতে যদি যাওঁ, প্ৰথম 10জন যদি আমি ডাইৰেক্ট আনো, 10জনৰ পৰা আমি $0.5কৈ $50 পালোঁ। ছেকেণ্ড লেভেলত সেই 10জনে যদি 10জনকৈ আনে, 100জন হ'লে 100জনৰ পৰা $0.5কৈ আমি এগেইন $50 পাম। সেই 100জনে থাৰ্ড লেভেলত যদি 10জনকৈ আনে, 1000জন হ'ব, 1000জনৰ এগেইনষ্টত $0.5কৈ হ'লে আমি $500 পালোঁ। এগেইন 4 নম্বৰ লেভেলত সেই 1000জনে যদি 10জনকৈ আনে, 1 লাখজন ব্যক্তি হ'ব, 1 লাখজন ব্যক্তিৰ 10,000জন ব্যক্তি হ'ব, 10,000জন ব্যক্তিৰ এগেইনষ্টত $0.5কৈ হ'লে $5,000 আমি আকৌ লেভেল ইনকম পালোঁ।
আৰু এগেইন 5 নম্বৰ লেভেলত যদি সেই 10,000জন ব্যক্তিয়ে 10জন কাৰণে 1 লাখজন ব্যক্তি হ'ব আৰু 1 লাখজন ব্যক্তিৰ এগেইনষ্টত $0.5কে হ'লে আমি কিন্তু $50,000 ইনকাম কৰিবলৈ আমি সক্ষম হ'লোঁ। তাৰ পিছৰ লেভেলবিলাক আপোনালোকে নিজে কাউণ্টিং কৰি উলিয়াই ল'ব। এনেধৰণে আমি লেভেল ইনকামৰ মাধ্যমেদিও কাইলৈৰ দিনত কিন্তু খুব সোনকালে $0.5 চাব গ'লে এটা সাধাৰণ এমাউণ্ট, কিন্তু আমাৰ যদি ষ্ট্ৰাকচাৰটো ডাঙৰ হৈ যায়, টিমটো যদি ডাঙৰ হৈ যায়, কাইলৈৰ দিনত কিন্তু আমি সেই টিম বিল্ড কৰি লেভেল ইনকামৰ মাধ্যমেদি আমাক গ্ল'বেল পুল পোৱাৰ আগতেই আমি $1 কোটি ইনকাম ইয়াৰ মাধ্যমেদি কৰিবলৈ এটা আমাৰ খুব সুন্দৰ সুবিধা আছে। এইটো কোম্পানীয়ে আমাক সুবিধা দিছে। গতিকে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। মোৰো অলৰেডি 3টা লেভেল ৰাউণ্ড কমপ্লিট হৈ গৈছে। এতিয়া 4 নম্বৰ 5 নম্বৰটো মাত্ৰ বাকী আছে। মাত্ৰ এই 8-9 দিনৰ ভিতৰতে ইমান সুন্দৰ কনচেপ্ট, ইমান স্মুথলি ৰান কৰিছে। আৰু AI টেকন'লজিৰ মাধ্যমেদি মাত্ৰ $0.50 যদি আপোনাৰ একাউণ্টত আহে, লগে লগে কিন্তু সেইটো আপোনাৰ ক্ৰেডিট হৈ আপোনাৰ যিটো এড্ৰেছ দিয়ে BEP20 USDT এড্ৰেছত গুচি যায় অট'মেটিকেলি। আপুনি উইথড্ৰ কৰিবলৈ প্ৰয়োজন নাই। গতিকে এনেকুৱা ধৰণৰ স্মুথলি ৰান কৰা আৰু ইমান সুন্দৰ কনচেপ্ট, ছোটা পেকেট বৰা ধামাকা, একদম সিম্পল প্ৰজেক্ট, $11 দি এণ্ট্ৰি হৈ মাত্ৰ 2টা ইনকামৰ মাধ্যমেদি $1 কোটিৰ ওপৰত আমি ইনকাম কৰিব পৰা এটা সুবিধা আছে। গতিকে এনেকুৱা ধৰণৰ প্লেন কিন্তু বিগত দিনত আমি কোনো দেখা নাই। গতিকে এক্সট্ৰা ইনকাম কৰিবলৈ হ'লে এক্সট্ৰা আমি ভাবিব লাগিব। আৰু AI টেকন'লজি বৰ্তমান আমাৰ যুগত আগন্তুক দিনত এটা যুগান্তকাৰী বিপ্লৱৰ সূচনা কৰিবলৈ গৈ আছে। সকলোবিলাক অনলাইন হ'বলৈ গৈ আছে। গতিকে আমাৰ ইনকামটো এই মুহূৰ্তত, এই সময়তে যদি এনেধৰণে আমি বঢ়াই ল'ব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু অনাগত দিনত আমাৰ যেতিয়া যুগটো পৰিৱৰ্তন হ'ব, বস্তুৰ দাম মূল্য বৃদ্ধি হ'ব, তেতিয়া কিন্তু আমাৰ চলিবলৈ বহুত জটিল হ'ব। এইটো হৈ গ'ল বহুত ডাঙৰ এটা গল্ডেন অপৰচুনিটি। গতিকে আপোনালোকক পুনৰাই ক'লোঁ যে যিসকল ব্যক্তি এতিয়াও আহিবলৈ আপোনালোকৰ ইচ্ছা আছে, তেখেতলোকক মই অনুৰোধ কৰিম যে আপোনালোকে মোৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব। যদিহে ৱেবছাইটটো চাব বিচাৰে www.unlocklife.bot আপোনালোকে চাৰ্চ কৰি চাব পাৰে। দ্বিতীয়তে আপোনালোকে মোৰ লগত ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা হোৱাটছআপ কৰিব পাৰে। মোৰ নাম্বাৰটো হৈ গ'ল 8011726257। আকৌ কৈ দিছোঁ 8011726257। ধন্যবাদ। আপোনালোকৰ যোগাযোগ থাকিব বুলি মই আশা কৰি আপোনালোকৰ মাজৰ পৰা আজি মই বিদায় মাগিলোঁ। ধন্যবাদ। হেভ এ নাইচ ডে। ধন্যবাদ।